বিহু নাচিবলৈ গৈ উভতি নাহিল নিশামণি হালৈ। ৰাজ্য কঁপোৱা শোকাবহ ঘটনা। বহাগৰ আনন্দ উল্লাসৰ মাজতে তামোলপুৰৰ নোৱাখাতাত এতিয়া কান্দোনৰ ৰোল। দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দলৰ বাহন। নিশা তামোলপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত নলবাৰী হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল। নলবাৰীৰ পৰা তামোলপুৰৰ বাঙালীপাৰালৈ বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱালে এগৰাকী নাচনীয়ে। তামোলপুৰ নাগৰিজুলি পথৰ নোৱাখাতত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো। বিহু হুঁচৰি দলটো গৈ থকা অৱস্থাতে ট্ৰেভেলাৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন ট্ৰেইলাৰৰ। তাৰ পাছতে সৃষ্টি হয় অবৰ্ণনীয় অকল্পনীয় পৰিৱেশ। দুৰ্ঘটনাত থিতাতে মৃত্যু ২৫ বছৰীয়া নাচনী নিশামণি হালৈৰ। গুৰুতৰভাৱে আহত আন ১১ গৰাকী বিহুৱা বিহুৱতী। পাঁচজনক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। বিহুৰ আনন্দৰ মাজতে সমগ্ৰ অঞ্চলটোত এতিয়া শোকৰ ছাঁ। মৃত নিশামণি হালৈ গৌৰেশ্বৰৰ নিজাৰ গাঁও নিবাসী ৰমেন হালৈৰ জীয়ৰী। এগৰাকী প্ৰতিভা সম্পন্ন সংস্কৃতিবান যুৱতী আছিল নিশামণি হালৈ। নাগাৰা নামৰ পাঠিকা হিচাপেও জনপ্ৰিয় আছিল নিশামণি হালৈ। এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যজুৰি পেলাইছে শোকৰ ছাঁ। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিকেনি।